por nature. ইয়াতকৈ বেছি আৱশ্যকতা নাই কোৱাৰ ভাবে এইটো যে এটা কোঠালি পাকঘৰ লেট্ৰিন বাথৰুম বাৰান্দা আপোনালোকৰ বাবে সাফিচিয়েন্ট আৰু যদি ইয়াতকৈ বেছি ওপৰত লাগে তেনেহলে এটা বেছি কোঠালি লওক কিন্তু আমি অধৈৰ্যশীল হৈ গৈছো আমাকতো সম্পূৰ্ণ কোঠালিৰ প্ৰয়োজন সন্মুখতো লাগে আমাক আৰু তাৰ বাবে কিহৰ প্ৰয়োজন 2 নম্বৰী কামৰ প্ৰয়োজন আৰু 2 নম্বৰী কাম কৰিলেতো পাপ একত্ৰিত হ'বই এই কোঠা ইয়াতেই ৰৈ যাব আৰু তাৰ পিছত হেই যাৰ পৰা ঘোষ লৈ আৰু বিনা কাৰণতে কিছুমান নিচা কপট মিহলাই যিবোৰ টকা সম্পত্তি একত্ৰিত কৰিছে সেইবোৰতো ইয়াতেই থাকি যাব ইয়াৰ প্ৰতিফলহে তেওঁ ভুগিব লাগিব কাৰোবাৰ গৰু হ'ব আৰু তেওঁৰ কঁকালত লাথ মাৰিব যাৰ পৰা পইচা আগতে লৈ ৰাখিছে তেওঁ গৰু বনাই কাম সিদ্ধি কৰিব আৰু ইয়াৰ জৰিয়তে নিজৰ গোটেইখিনি পইচা গোটাব আগৰ হিচাপ সম্পূৰ্ণ কৰিব এনেকৈয়ে গতিকে পৰমাত্মাই আমাকে মনত পেলাই দিব বিচাৰে যে তুমি নিজৰ ভৰিত নিজেই কুঠাৰ মাৰি আছা আপোনালোকে কেৱল ইমানখিনিয়ে জানি থৈছে যে মোৰ মনুষ্য জীৱন এই কাৰণে হৈছে যে বিবাহ হ'ব সন্তান হ'ব আৰু তাৰ পিছত মই ডাঙৰ ঘৰ বনাম কাৰ ল'ম ডাঙৰ পোষ্ট প্ৰাপ্ত কৰিম অথবা ভাল বিজনেছ কৰিম এয়া কিবা কাম হ'ল জানো এই মনুষ্য জীৱনৰ যেতিয়া আপোনালোকৰ এই চকুৰ চানি সমাপ্ত হৈ যাব অপাৰেশ্যন হৈ যাব এই অজ্ঞানৰ আপোনালোকে চাব পৰমাত্মাৰ এই বাণীয়ে আপোনালোকৰ হৃদয়ত